পুখুৰী সদৃশ হৈ পৰিছে ঐতিহাসিক জনিয়া বজাৰ বন্ধ দোকান পোহাৰ সাপ্তাহিক বজাৰ বৰপেটা জিলা পৰিষদ আৰু মন্ত্ৰিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জনিয়াৰ ঐতিহাসিক জনিয়া সাপ্তাহিক বজাৰত এক আঁঠু পৰ্যন্ত বৰষুণৰ পানী জমা হোৱাৰ ফলত বিগত 3 মাহ ধৰি বজাৰখন বন্ধ হৈ পৰিছে পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে দোকানীসকলৰ মাটি বন্ধকত থৈ হাত লেচিয়ে চৰকাৰক আদায় দিবলগীয়া হৈছে ৰাজহ এই ক্ষেত্ৰত হাত লেচিয়ে বাৰে বাৰে বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মন্দিয়া খণ্ড উন্নয়ন বিষয়াক লিখিতভাৱে অৱগত কৰিছে যদিও বিষয়াসকলে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে ইয়াৰ উপৰি বিভাগীয় কৰ্তৃপক্ষই বজাৰ সীমা সমজাই নিদিয়াৰো অভিযোগ উত্থাপন কৰে হাত লেচি ফুলচান আলীয়ে নিউজ ডেস্ক ৰিপৰ্ট MTV এক্সপ্ৰেছ মই জনিয়া বজাৰৰ হাত লেচি মই বজাৰখানি আনিছিলোঁ এতিয়া সেই পইচাখিনি দিওঁতে বহুত অসুবিধা হৈছে এনেকুৱা অসুবিধা হৈছে তাৰমানে আমি কত উঠাব পৰা নাই কিন্তু আমাৰতো কতটো তাতে দিবই লাগে আমি কৰ্তৃপক্ষক এনেকৈ জনাইছোঁ এপ্লিকেশ্যন দি জনাইছোঁ যে আপুনি অলপ সঁহাৰি দিয়ক যাইখিনি মাটিখিনি বুজাই দি বজাৰখন অলপ বুজাই দিয়াৰ পিছত আমি কৰ্টটো উঠাব পাৰোঁ যদি কৰ্টটো খোজবা যাওঁ কোনোবা দোকানত কৈ আছে যে মাটি নাই তুমি কিয় বজাৰটো লৈছা আমি সেইকাৰণে বিৰাট দুখিত হৈছোঁ কিন্তু লগে লগে আমি এপ্লিকেশ্যন দিছোঁ CO ছাৰক দিছোঁ বিডু ছাৰক দিছোঁ দিয়াৰ পিছতে ছাৰে কৈছিল যে মই যাম তাতে কিন্তু আহিম বুলি কৈ এতিয়ালৈকে অহা নাই কিন্তু এটা কথা হ'ল যে উন্নয়ন কেনেকৈ হয় সেইটো কিন্তু বিডু ছাৰে এতিয়ালৈকে কৰা নাই কিন্তু মাটিখন কিন্তু যিখিনি মাটি হৈছে আগৰ পৰা যিখিনি মাটি শুনা পাইছোঁ যে 1964 চনত মাটি এলটমেণ্ট হৈছে বজাৰৰ নামত কিন্তু কিয় মিছা আমাক এই মাটিখিনি হাতখন ঢাকি দিয়ে এতিয়ালৈকে বুজাই দিয়া নাই মাটিখন যদি ডেভেলপমেণ্ট কৰিব পৰা যায় তাৰ পৰা কৰিব লাগিব আঞ্চলিকৰ পৰা কৰিব লাগিব তেতিয়াহে আমি বজাৰখন উন্নত কৰিব পাৰোঁ বা মানুহে উন্নত কিবা নৰাচৰা কৰি অলপ আৰাম পাব আজি বজাৰ বন্ধ কিয় আজি বজাৰ বন্ধ মানে এনেকৈ মানুহ আহিব বজাৰত সাপ্তাহিক বজাৰ পানী আঁঠুবুটি পানী হৈ আছে এতিয়ালৈকে পানী শুকালে কোনো 3 মাহ কিমান দিনৰ বন্ধ থাকিব 3 আৰু 6 মাহ থাকিব 3 মাহ দিছে আৰু 6 মাহ কৰ কেনেকৈ দিম সেইটো সমস্যা হৈ গৈছে না আমি কেনেকৈ কৰটো দিম আমি সেইকাৰণে চৰকাৰক এটা আবেদন জনাইছোঁ যে যদি আমাক মাটিখিনি অলপ সহায় সহযোগিতা কৰি যদি মাটিখিনি অলপ আঠফিলিঙৰ কিবা এটা সহায় আগবঢ়ায় তেনে ৰাইজৰো সুবিধা হ'ব আমাৰো অলপ সুবিধা হ'ব এইখিনি আমি জনামতে কৰিছোঁ ছাৰক এপ্লিকেশ্যনো দিছোঁ ছাৰে কৈছিল যে মই যাম এতিয়ালৈকে অহা নাই আজিও মংগলবাৰ কি কৰে ছাৰে সেইটো মই নাজানো মই জনিয়া বজাৰ কমিটিৰ সম্পাদক আমাৰ এই জনিয়া বজাৰখন লৈ আমি দোকানীবিলাকে বা ৰাইজে ইমান ডাঙৰ বিপদত পৰিছোঁ কাৰণ প্ৰায় 3 মাহমান পাৰ হৈ গ'ল এই বজাৰখন গোটেই বজাৰখন পানীৰে আগুৰি আছে এইবিলাক কিন্তু বানৰ পানী নহয় এটা বৰষুণৰ পানী বানৰ প্ৰভাৱ বৰ্তমানলৈকে আমাৰ জনিয়াত পৰা নাই এই বৰষুণৰ পানী এই পানীখিনি কোনোফালে ওলাই যাব নোৱাৰে ওলাই যোৱাৰ কাৰণে তেনে কোনো ড্ৰেইনেজ ছিষ্টেমো নাই আমি ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বহুতবাৰ জনাইছোঁ হাট মহলদাৰক লৈ আমি বজাৰ কমিটিৰ পৰা হৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বহুতবাৰ জ্ঞাত কৰিছোঁ জনাইছোঁ এপ্লিকেশ্যন কৰিছোঁ তেওঁলোকে আমাক কোনো সঁহাৰি দিয়া নাই কিন্তু তেওঁলোকে বছৰে বছৰে প্ৰায় 3 লাখ টকা এইখন বজাৰৰ পৰা ৰাজহ কৰ আদায় কৰি আছে এতিয়া এই হাট মহলদাৰসকলে ইমান ডাঙৰ বিপদত পৰিছে এই বজাৰখনত আপোনালোকে চাই আছে বজাৰখনত এই দোকানবিলাক চব বন্ধ হৈ আছে তেওঁলোকে কোনো খাজনা দিয়া নাই কেনেকৈ দিব তেওঁলোকে কোনো বস্তু বিক্ৰী কৰিব নোৱাৰে ৰাইজে বজাৰত আহিব নোৱাৰে ৰাইজৰ বিক্ৰী বাৰ্তা একো কৰিব নোৱাৰে তেওঁলোকে কেনেকৈ এই খাজনাবিলাক দিব প্ৰায় 3 মাহ ধৰি একেবাৰে কমপ্লিট পানী তাগুৰি আছে বজাৰখন দোকানীসকলৰ মানে হানচৰ অৱস্থা হৈ গৈছে তেওঁলোকে দোকান কোনোবাই কেতিয়াবা হয়তো 1 ঘণ্টা 2 ঘণ্টা খুলি বহি থাকে তেওঁ খোলাৰ পাছত তেওঁ নিজেই বহি থাকিব লগা হয় এটা মানুহ দোকানত যাব নোৱাৰে এখন পানী ভাঙি এই আঁঠু পানী গিৰু পানী এই পানী ভাঙি দোকানত কেনেকৈ যাব বজাৰখনৰ নাম জনিয়া সাপ্তাহিক বজাৰ আমি চৰকাৰ তাতে এইখিনি আহ্বান জনাওঁ চৰকাৰে উন্নতি পলমে আমাৰ বজাৰখনৰ আৰ্ট ফিলিং কৰি বা বজাৰখনৰ কেনেকৈ উন্নয়ন কৰিব পৰা যায় ৰাইজৰ কেনেকৈ অলপ সুবিধা হয়
বিক্ৰী বাৰ্তা কেনেকৈ কৰিব পৰাৰ কাৰণে এটা সুবিধা কৰি দিব পাৰে সেইখিনি আমি এটা অনুৰোধ জনাওঁ। বজাৰখন মোটামুটি ধৰক 100 বছৰ পাৰ হৈ গৈছে। 100 বছৰ পাৰ হৈ গৈছে। 64ত এই বজাৰখনৰ নামত 5 বিঘামান মাটি এলটমেণ্ট হৈছে। বজাৰখন কিন্তু তাৰ আগৰ পৰাই চলি আছে, তাৰ বহুত আগৰ পৰা চলি আছে। আমি জন্ম হোৱাৰ আগৰ পৰাই বজাৰখন চলি আছে। আমাৰো 60-65 বছৰ হৈ গ'ল, আমি জন্ম হোৱাৰ আগৰ পৰাই এই বজাৰখন চলি আছে। গতিকে আজিলৈকে এই বজাৰখন ইমান হাঁচৰ নচৰা অৱস্থা হৈ আছে, এইটো মানে আচৰিত। আমি মানে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত জনোৱাৰ পাছতো তেওঁলোকে আমাক কোনো সঁহাৰি দিয়া নাই। মই ধৰক আজিলৈ মোটামুটি ইয়াৰ যোৱা বছৰৰ আগৰবাৰো মই বজাৰটো দেখি আনিছিলোঁ। এটা বছৰ পাৰ হৈ গৈছে। মই এই হাটটোৰ বাবদে বহুত দৰখাস্ত দেওয়া আছিল, DC ছাৰক দেওয়া আছিল, CO ছাৰক দেওয়া আছিল, বিডু ছাৰক দেওয়া আছিল। মই ক'লোঁ এনেকুৱা ছাৰ মোৰ মাটিখিনি এনে বুজি পোৱা নাই, বজাৰটো চলিব নোৱাৰা হৈছোঁ, মানুহৰ তাত কৰ আদায় কৰা খুজিলে কৰ নিদিয়ে, সিয়ে কৈ থাকে বজাৰে নাই। এনে কৰি পাব্লিকে কৈ থাকে ছাৰ মোক বজাৰটো যদি আপুনি ডাকি দিছে মোক বজাৰটো সমজাই দিয়ক, আপোনাৰ যিখিনি মাটি মোক সমজাই দিয়ক, সেইখিনি মাটিহে মই খাম, বেলেগৰ মাটি নাখাওঁ। কিন্তু সিহঁতে আজি যাম বুলি কিমান দিন কৈ থাকে, মোক সোমাই দিয়ে। আগামী সপ্তাহত মংগলবাৰত গৈ আছোঁ, আপোনাক যাই বুজাই দি আছোঁ। ইমান কোৱাতে 2 বছৰ পাৰ হ'ল আৰু এইবাৰ নতুন কৰি পল্লাকে। যোৱা বছৰতো মই কয়দিনমান গ'লোঁ, মোটামুটি জিলা পৰিষদক দৰখাস্ত দেওয়া আছিল, DC ছাৰক দেওয়া আছিল, আঞ্চলিক গাঁও পঞ্চায়ত তাতে দেওয়া আছিল, তাৰপাছত আপোনাৰ মন্দিৰত দেওয়া আছিল। বহুত ঠাইত মোৰ দৰখাস্ত দেওয়া আছে, বহুত নিউজত কোৱা আছে। আজিলৈ মোৰ মাটিটো বজাৰৰ মাটিটো ঠিক কৰি দিয়া নাই। বজাৰটো ডাকি দিছে, মই কৰ আদায় কৰাৰ কাৰণত মই বজাৰটো ডাকি আনিছোঁ। এতিয়া যে কয়টা দোকান আছে, দোকানৰ পৰা কৰ চলে আৰু কৰ নিদিয়ে, বজাৰ ঠিক নাই। বজাৰত কিয় কৰ আদায় কৰিব আহিছা, মই কৰ নিদিওঁ। সিহঁতে বেয়া ধৰণে ধমকি দিয়ে, ধমকি খাই হ'লেও মই লাজ অলপ কৰিলেও মই গুচি যাওঁ। এতিয়া মই নিজেই চাওঁ বজাৰত পানী কেনেকৈ, মানুহ যদি বজাৰত আহিব নোৱাৰে, বজাৰত যদি দোকানীবিলাক বিক্ৰী কৰিব নোৱাৰে, কেনেকৈ পইচা দিব? সিহঁতে বিক্ৰী নাই। সপ্তাহৰ বাজাৰটোৱে নাই। এতিয়া সপ্তাহে এটা বাজাৰে আর বাকি তো নাই। এক মঙ্গলবারে বজার, এই বজারটোৱে হ'ল মঙ্গলবাৰ। এই মঙ্গলবাৰতো বজাৰ নহয়। এতিয়া মঙ্গলবাৰ যেটো বজাৰ ডাকি দিছে সেইটো বজাৰত এতিয়ালৈ মোটামুটি পানী আছে। আর 3 মাহ আগৰ পৰাই বন্ধ। কিমান দিয়ে আজি ধৰক 3 মাহ হৈ যায়, 3 মাহ বেছিয়ে হ'ব, অলপ কমতি নহ'ব, বেছিয়ে হ'ব। 3 মাহ ধৰি বজাৰত পানী, 3 মাহ ধৰি বজাৰ নহয়। আৰু চাওক আৰু 6 মাহ যে যাব বজাৰৰ পানী শুকাতে, এইটো নিশ্চিত। ইয়াৰ আগতে পানী নহয়। কৰ মই কেনেকৈ দিম? মোৰ কৰ দেওয়া বিৰাট কষ্ট হৈছে। মই বেলেগ ঘৰৰ পৰা মাটি মুটি বন্ধক ৰাখি বা কিবা বিজনেছৰ পৰা আনি এই বজাৰৰ কৰটো দি আছোঁ। মই ৰিকুৱেষ্ট কৰি আছোঁ, কান্দি কাটি কৈ আছোঁ CO ছাৰৰ তাত, বিডু ছাৰৰ তাত, DC তাতো গৈছোঁ, ছাৰ মোৰ বাজাৰটো দিছে, মই বিপদত পৰিছোঁ, আপোনাৰ কৰটো নিদিলে নোটিছ দে, আপুনি আমাৰ কৰটো কেনেকৈ দিম, মোক এটা সুবিধা দিয়ক। ইমান কান্দা কাটি, ইমান কষ্ট কৰি, ইমান যাই কৈ আছোঁ, সিহঁতে আৰু ধমকি দিয়ে এনে কথা, তুমি যদি বজাৰ চলিব নোৱাৰা, বজাৰত মাটি পানী থাকিলে মই কি কৰিম, তুমি বজাৰ কিয় লোৱা? আমি আৰু কৈ থাকোঁ, ছাৰ হ'লে আপুনি কিয় বজাৰ ডাকি দিয়ে? বজাৰটো ডাকি দিব নালাগে। আপুনি যদি বজাৰটো দিব নোৱাৰে, সমজিয়ে দিব নোৱাৰে, বজাৰটো যদি উন্নত কৰি দিব নোৱাৰে, আঠফিল ধৰি দিব নোৱাৰে, হ'লে আপুনি কিয় বজাৰটো ডাকি দিয়ে? বজাৰটো ডাকি দিব নালাগে। বজাৰটো ডাকি দিয়ে আমাৰ পৰা কিয় কৰ লয়? কৰ তো সেইকাৰণ চৰকাৰে খাই আছে। এতিয়া মই দুঃখ সুখে এনে কথা মই কৰ দি আছোঁ, মোৰ কষ্ট হৈছে, চৰকাৰে অলপ বিবেচনা কৰিব। বানপানী নেকি এইটো? এইটো বানপানী নহয়, এইটো বৰষুণৰ পানী। বানপানী ইয়াত ক'ত পাব? বানপানী নাই আমাৰ জনিয়াত, বানপানী নাই। বানপানীৰ কোনো সমস্যা নাই আমাৰ জনিয়াত, বানপানীৰ কাৰণত কোনো অসুবিধা নাই। এইটো বৰষুণত পানী। খাল এটা ঢাকি দিছে, এটা পুখুৰী, এইটো হাট নহয়তো, পুখুৰী ঢাকি দিছে। বুজিছে, পুখুৰীটো এতিয়া মাছো এৰব নোৱাৰা হৈছোঁ, অলপ দিন পানী থাকে। যদি বেছি পানী থাকা হ'লে মাছ এৰব হয়। এনে কথা। মোৰ এইটো বিবেচনা কৰিব চৰকাৰে। মোৰ বজাৰখনৰ নাম জনিয়া সাপ্তাহিক বজাৰ।